নমস্কাৰ, মই মাওপ্ৰভা কাশ্যপ। আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক আজি বাস্তুৰ ওপৰত ক'ম। বাস্তু এখন ঘৰ যদি শুদ্ধ হয়, সকলো দিশৰ পৰা মানুহ সুখী হ'ব পাৰে। যদি বাস্তু কোনোবা এটা কিছুমান দিশত কিন্তু বাস্তু ৰিমেডি আছে, কিন্তু দুটা দিশত একদম নাই, কৰিলেও কিন্তু এইটো বৰ ভাল ফল নাপায়। নৰ্থ ইষ্টৰ কোণাটোত চেফটি টিংক হওক, টেংকি হওক, চেফটি টেংকি হওক, নাইবা টয়লেট হওক, আৰু চাউথ ৱেষ্টৰ দিশটোত দুৱাৰ হওক, এই দুটা বস্তু যদি থাকে, এই দুটা বস্তু পৰাপক্ষত আঁতৰাই দিবলৈ চেষ্টা কৰিব। নহ'লে ইয়াৰ পৰা কিন্তু বিৰূপ প্ৰতিক্ৰিয়া কৰিবই। ইয়াত ৰিমেডি কৰিও ইমান লাভ নাথাকে। পৰাপক্ষত যদি কিবা সুবিধা থাকে, এই দুটা বস্তু এভইড কৰিবলৈ চেষ্টা কৰিব। মই প্ৰেক্টিকেল জীৱনত চাউথ ৱেষ্টৰ যিখন দুৱাৰ, আমাৰ বিয়া হোৱাৰ পাছত মোৰ হাজবেণ্ডৰ ঘৰ মেইন দুৱাৰখন চাউথ ৱেষ্ট হয়, যিখন আমি ঘৰৰ ভিতৰলৈ সোমাওঁ চাউথ ৱেষ্ট হয়। মই এই কোণাটোতে বহি আছোঁ। সেইটোত মই বিয়া হৈ অহা 12 দিনৰ দিনা মোৰ ঘৰত দিন ডকাইতি। দিনৰ 11টা বজাতে ডকাইতৰ দল এটা আহি পিষ্টল দেখুৱাই মোক যিমানখিনি গহনা গাঁঠৰি টকা পইচা যিখিনি আছিল সকলো লুটি লৈ গুচি গ'ল দিনতে। সেইটো মই প্ৰেক্টিকেল। তাৰপিছত মই প্ৰথম বহুত দিন মই ভাবা নাছিলোঁ, সেইটো কিবা অঘটন বুলি ভাবিছিলোঁ। তাৰপিছত মাজে মাজে তথাপি ভাব আহে নাই, আৰু তেনেকৈ কেইবাটা দিশতো চাইছোঁ, যিখিনি ধৰক এইটো কিন্তু একদম মই প্ৰমাণ পাইছোঁ। চাউথ ৱেষ্টৰ দুৱাৰখন চোৰ ডকাইতৰ দুৱাৰ বুলি কোৱা যায় সাধাৰণতে। সেইকাৰণে চাউথ ৱেষ্টত পৰাপক্ষত দুৱাৰ যদি আছে, আপোনালোকে যদি ভাঙি দিব পাৰে, বেলেগ ছাইডে উলিয়াব পাৰে, সেইটো কৰিব। সেইটো কৰাটো একদম অত্যন্ত প্ৰয়োজন। একে ৰিমেডি হিচাপে, তাৎক্ষণিকভাৱে ৰিমেডি হিচাপে আপোনালোকে এটা কৰিব, চাউথ ৱেষ্টৰ যিটো ৰুম বা যিখন দুৱাৰ হয়, সেইটো ৰেড কালাৰ বা অৰেঞ্জ ৰেড দিব। তাৰ পৰ্দাখনো তেনেকুৱা ধৰণে কালাৰফুল দিব। তাৰপিছত আৰু এটা দুৱাৰখনৰ ওপৰত এটা ৰঙা বাল্ব জ্বলাই থ'ব 24 ঘণ্টাই, আৰু এখন পঞ্চমুখী হনুমানৰ ফটো এখন ধুনীয়াকৈ আঁৰি থ'ব। আৰু ৰুমটো পৰাপক্ষত কালাৰফুল ব্যৱহাৰ কৰিব, অৰেঞ্জ ৰেড বা ৰেড এনেকুৱা নিচিনা। সেইকাৰণে মই এই ৰুমটো বহুতে দেখি মোৰ লগৰবোৰে কয়, তই ইমান জাক জমকতাৰে একদম ৱালপেপাৰবোৰ লগাইছ। এতিয়া যোনে যোনে চাই আছে সিহঁতে নিশ্চয় গম পাব মই কিহৰ কাৰণে এই চাউথ ৱেষ্টৰ এই ৰুমটো, দুৱাৰমুখটো বা এই বাৰাণ্ডা, এই ৰুমটো মই কিহৰ কাৰণে ইমান কালাৰফুল কৰিছোঁ, সকলোৱে গম পাব। আপোনালোকে যদি বাস্তু যদি বিশ্বাস কৰে, তেন্তে